हाय फ्रेंड्स हेलो नमस्ते मैं इफ्तिकार आको आपलोक स्वागतम जनाइছো अन्य এটা বিশেষ ভিডিওত फ्रेंड्स আজি মই আছো কত আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এসা কুহিয়াৰ খেতিত মই আছো এসা মোৰ চাৰিওপিনে খালি কুহিয়াৰে এসা তো দুজন দাদা এই খেতিখিনি কৰিছে দাদা মোৰ লগত উপস্থিত আছে দাদা লগত এতিয়া কথা পাতি আপোনালোকে ভিডিওটো প্লিজ শেষলৈকে চাব তো দাদা প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি মোক সময় দিছে আৰু দাদা আপোনাৰ নাম কি শৈতালি দাদা এইটো কোন ঠাই হয় আপুনি এড্ৰেছটো কওকচোন এটা হদ্দমাৰা ধুবুৰী ডিস্ট্রিক্ট মানে চাপৰৰ বহলপুৰ গাঁও পঞ্চায়তৰ হৰ্দেমাৰাত হয় তো দাদা আপুনি কিমান বিঘা খেতি কৰিছে ইয়াত এতে এক বিঘা খেতি কৰিছে তো এক বিঘাত আপোনাৰ কিমান খৰচ হৈছে এক বিঘা তো 20-30 হাজাৰ টাকা খৰচ হৈছে 20-30 হাজাৰ দাদা এই খেতিটো যে আপোনালোকে কৰিছে তো এইটো বিক্ৰী কত কৰিব বিক্ৰীৰ বেপাৰী আহিব বেপাৰী আছে বেচাং আমরা মানে বেপাৰী গোটেইখিনি একে দিনে লৈ যায় গোটেইখিনি একে লৈ যায় না আগতে বিক্ৰী কৰি দিয়ে না আমরা বেপাৰী আগতে বেপাৰী দুদিন পৰৰ কাটি নিয়ে যায় হয় হয় মানে আপোনালোকে একবাৰে বিক্ৰী কৰি দিয়ে তাতে সিহঁতৰ ইচ্ছা মতে কাটি লৈ যায় বেপাৰীবিলাক কোন ঠাইত থাকে বাহিৰত থাকে না আমাৰ ওচৰৰে বাহিৰত থাকে ওচৰত আছে এক বিঘাত আপোনাৰ কিমান লাভ হয় এক বিঘা তোমাৰ বেচাচোন কত না 1.5 লাখ আছে 2 লাখ আছে আচ্ছা বিশাল বুঝি দাম তাহলে এক বিঘাত মানে খৰচ কিমান হয় 30-40 হাজাৰ আৰু বিক্ৰী কৰে 1 লাখ 1.5 লাখ টকা আচ্ছা কুহিয়াৰৰ মানে সাইজৰ ওপৰত কুহিয়াৰ সাইজৰ ওপৰত হয় কুশল মোটা মোটা হলে হয় 2 লাখ 2.5 লাখ পৰ্যন্ত বিক্ৰী হয় আচ্ছা আচ্ছা তো দাদা যদি কোনোবাই আপোনাৰ পৰা লব বিচাৰে আপোনালোকে দিব পাৰিব নে দিব পাৰে তো আপোনাৰ মোবাইল নাম্বাৰটো অলপ জনাই দিয়ক 9101155896 তো ফ্ৰেন্ডস আপোনালোকক যদি কুহিয়াৰ লাগে তো দাদাৰ লগত কন্টাক্ট কৰিব পাৰিব দাদাই আপোনালোকক যোগান ধৰিব পাৰিব আপোনালোকে চাওক কিমান ডাঙৰ ডাঙৰ কুহিয়াৰ একদম মূৰৰ ওপৰতো কিমান হাইট চাব পাৰে মই হাতেৰে ইয়াক ঢুকি নাপাওঁ চাব পাৰে ইয়া আৰু দেখাতো বহুত ধুনীয়া সাইজত একদম ৰঙো খুব ধুনীয়া ধুনীয়া ৰঙৰ কিছুমান কুহিয়াৰ থাকে একদম ৰংবিলাক একদম কেঁচা ৰঙৰ আৰু মিঠা নহয় আৰু এইটো চাওক ৰংবিলাকো খুব ধুনীয়া তো দাদা আপুনি যেটো খেতি কৰিছে এইটোৰ কি বীজ ৰুব লাগে না কি ৰুব লাগে এটা আউয়া টাকা লাগে সিম মোটা টাকা লাগে ও মানে আগলটো না যত নাকি এই মানে হিপা থাকে হেতু ৰুব লাগে এইটো কৰা লাগে এটা গজা সারে হয় ওই গজাতন হয় আচ্ছা আচ্ছা তো আপোনালোকে যে এই খেতিটো কৰিছে তো চৰকাৰৰ ফালৰ পৰা কোনো সুবিধা পায় না নাপায় সুবিধা নাপায় একো নাপায় না আচ্ছা আৰু এইটো কি সাৰ দিব লাগে ডিএপি ইউৰিয়া পটাশ সয়েল দুই একটা দা লাগে হয় হয় হ্যাঁ আৰু গোবৰ সাৰ দা লাগে এইবাৰ যে আপুনি এইটো কি কৰিব কাটিব তে পুলিটো কি কিনি আনে নে এই ঘৰতে বনায় না পুলিটো ঘৰতে না কিনি আনা হয় মানে পুলিটো নে বেপাৰী চাবত বেচায় হয় মই আগাটা কিনি আনা ডিরেংটা খুইয়া গাড়িতে পুলিটো আপোনালোকে নিজে বনাব নোৱাৰে না নিজে বনানা হয় আচ্ছা এইটো কুহিয়াৰৰ কিবা ভ্যাৰাইটি আছে নেকি না ভ্যারাইটি এখান ভ্যারাইটি না কিবা হাইব্রিড নাম থাকে নেকি হাইব্রিড ভ্যারাইটি বা কিবা ভাল বেয়া কিবা থাকে নেকি না রুলে হল হয় রুলে কুশলে হয় হয় নেকি মানে এই অঞ্চলত যিমানখিনি যে গোটে একে জাতৰ কুশল আচ্ছা আৰু এইটো যে ৰঙা হৈছে যে লাল লাল পৰিছে এইটো কি কাৰণত হৈছে এটা কি রোদে 7 মাসের কারণে থোয়া আছে না মিঠা কারণে ওদের কারণে এটা হইছে রোদ বেশি হওয়ার কারণে এইটো হৈছে মস্তরা মিঠা হইছে তো फ्रेंड्स আজিৰ কাৰণে ইমানতে এৰিছো আশা কৰো ভিডিওটো চাই আপোনালোকে নিশ্চয় ভাল পালে আৰু ভিডিওটো যদি আপোনালোক ভাল লাগিছে তেনে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেসবুকৰ পৰা যদি চাই আছে প্লিজ ফলো কৰি দিব আৰু যদি কুহিয়া লাগে দাদাৰ লগত কন্টাক্ট কৰিব দাদা আপোনালোকক যোগান ধৰিব পাৰিব তো फ्रेंड्स আকৌ লগ পাম আৰু এটা নতুন ভিডিওত তো ভালে থাকক সুস্থ থাকক বাই বাই फ्रेंड्स